মোৰো ভাল লাগিছে আপোনালোকে আহিলে ইমান দূৰৰ পৰা হয় আৰু আমাৰ যুৱকসকলে কেৱল চাকৰিকে আশা নকৰি কৃষি বিপ্লৱ গঢ়ি তোলক নহয় জানো পোৱা গৈছে ন মুখৰ ইণ্টাৰেষ্ট হোৱাত আজি যাম অন্য ঠাইলৈ হেলমেটটো লৈ লৈছোঁ আমি পেঙেৰি কেলে গৈ আছোঁ সকলো কথা ক'ম আৰু আগত গৈ আছে দুজন ওলাই আছে ধুনু মানে কি আছিলে নামটো পাহৰিলোঁ না ই ওলাইছে আৰু লগৰ দুজন ওলাইছে সকলোকে দেখাম আৰু আপোনালোকে ধৰি নল'ব যে আমি বাইক ৰাইড গৈ আছোঁ সেইটো নহয় আমি গৈ আছোঁ বিশেষ এটা ঠাইলৈ বেলেগ দুজন গৈ আছে আৰু কনক গগৈ মজা লাগিব ন আজি তেখেতৰ খেতি দেখি মানে আমাৰ নতুন প্ৰজন্ম এচামে মানে উৎসাহিত হৈছে আৰু তাৰ খেতি চাব যাম আমি কৈ দিলোঁ কথা কাৰণ দেই আপোনালোকক গ'লে মানে মেইন হেলমেট পিন্ধি ল'ব লাগে নিজৰে নিৰাপত্তা এটা হয় নহয় জানো মই এতিয়া পিন্ধি লৈছোঁ আপোনালোকে নিশ্চয় চিনি পাইছে চেহেৰাটো দেখি আমাৰ ধনীৰাম ককাইদেউ কেনেকুৱা আপোনাৰ হয় আছোঁ পাই ভালে আছোঁ আপোনাৰ আজি বাৰীখন চাব আহিলোঁ দেই হয় হয় সদায় মানে মোবাইলত পাই থাকোঁ ন আপোনাক কিন্তু হেঁপাহ এটা আছিলে তাকে মোৰো ভাল লাগিছে আপোনালোকে আহিলে ইমান দূৰৰ পৰা হয় আৰু যিহেতু এতিয়া বাৰীখন একেবাৰে অন্তিম পৰ্যায়ত প্ৰায়বিলাক ফল মূল শাক পাচলি শেষ হৈ গৈছে এতিয়া যিহেতু আকৌ নতুনকৈ যিখিনি বাৰিষা কালৰ সেইখিনি আৰম্ভ কৰা হয় এতিয়া আমবোৰ ফুলিছে তাৰপিছত বিভিন্ন ধৰণৰ তেনেকৈ ঋতুকালীন শস্যবিলাক আৰম্ভ কৰা হৈছে বহুত হেঁপাহৰ মানুহজন লগ পালোঁ আৰু তাৰমানে কিবা ভাল লাগি গৈছে তাৰমানে আমি যিহেতু নগাজানৰ পৰা আহিছোঁ হয় বহুত মানে হেঁপাহত আহিছোঁ লগ পাম না নেপাম আপোনাক তেনেকৈ যেতিয়া আমি লগ সমনীয়া বন্ধুবৰ্গ লৈ আহিছোঁ হয় বহুত দিনৰ পৰা কথা পাতি আছোঁ মানে আহিম চামগৈ বাৰীখন আৰু মোৰ ফালৰ পৰা এটাই মানে ক'ব বিচাৰিছোঁ মানে আপোনাৰ খেতি কৰিছে তো এইখিনি মানে আমাৰ নতুন প্ৰজন্মসকলক মানে বহুত উৎসাহিত কৰিছে তেনে মানে উৎসাহিতৰ কাৰণে আমি মানে বাৰীখন চাওঁগৈচোন জানোচোন আমিও কিবা এটা কৰিব পাৰোঁ মোৰ সৰু এটা প্ৰচেষ্টা আচলতে আৰু এতিয়া যিহেতু অন্তিম পৰ্যায়ত সেইটো কাৰণে মোৰ নিজকে অকণমান বেয়াও লাগিছে যিহেতু যেতিয়া আলহী অতিথিবিলাক আহে ইয়ালৈ তেতিয়া মোৰ অকণমান কিবা এটা আৰ্হি দেখুৱাব পাৰিলে নিজকে সুখী হওঁ বা কিবা এটা সোৱাদ দিব পাৰিলে বহুত সুখী হওঁ কিন্তু সেই পৰ্যায়ত নাই অৰ্থাৎ অন্তিম পৰ্যায়ত সেইটো কাৰণে বেয়া লাগিছে তথাপিতো লগ পাম আকৌ আৰু যিহেতু সামাজিক মাধ্যমৰ জৰিয়তে নিজে ব্যৱসায়িকভাৱে যিবিলাক কিবা এটা ফলাফল লাভ কৰিছোঁ সেইখিনি সদায় দি যাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও যেতিয়া আগবাঢ়িব মোৰ কষ্টখিনি কিবা নহয় কিবা এটা সাৰ্থক হোৱা বুলি নিজকে অনুভৱ কৰিব পাৰিম হয় আমি এতিয়া ককাইদেউ মানে বাৰীখনত বগৰী দেখিছোঁ হয় বগৰীটো মানে কি প্ৰজাতি এইটো ইয়াত প্ৰায় 4টামান প্ৰজাতি আছে দেখাই দিবনে নিশ্চয় এটা হ'ল বল বল সুন্দৰী সিফালে আছে মানে সেইটো কাশ্মীৰ বল সুন্দৰী বুলি কোৱা হয় এইটো ভাৰত সুন্দৰী মিছ ইণ্ডিয়া বুলি কোৱা হয় তাৰপিছত এইটো হ'ল গ্ৰীণ থাই আপেল বগৰী ইতিমধ্যে শেষ হৈছে এইটো ইয়াৰ তাৰমানে বগৰীবিলাক এতিয়া লাগি থকা নাই সেই তাত দুই এটা আছে নেকি চাওঁচোন যদি আছে মই দেখুৱাব পাৰিম আৰু এনেদৰে বগৰী দেখালে আৰু ধনীৰাম চেতিয়া ককাইদেৱে বগৰী ছিঙি আমাক খোৱালে কি আমেজ পালোঁ নহয় বহুত মিঠা বহুত টেষ্টি মানে তেনেকুৱাকৈ পৰি থকাহে আছে এইটো এইটো গ্ৰীণ থাই আপেল বগৰী বুলি কোৱা হয় এতিয়া কিন্তু একদম সৰু হয় হয়তো ডাঙৰ হয় এইকেইটা 15টা 16টা 1 কেজি পৰ্যন্ত হৈ যায় তাৰপিছতে এইটোতো ক'লোৱেই ভাৰত সুন্দৰী বুলি আৰু সেইফালে কাশ্মীৰ বল সুন্দৰী বুলি এটা আছে সেইটো প্ৰায়খিনি এতিয়া মুঠতে শেষ হৈ গৈছে কেৱল গছ কাটিবলৈহে বাকী আছে এতিয়া কি আপোনাৰ আমখিনি যে ফুলিছে আমবোৰ ফুলিছে হয় তো আম ফুলাৰ পিছত আমি লাগিলে আকৌ আহিম আৰু চাবলৈ তো আপোনাৰ মাইনাটো সেইটো ঘৰত আছে ঘৰত মানে ইয়াত আছে না বাৰী ঘৰটো আমাৰ বহুত আগত থাকি আহিলে এইখিনি তেনেকুৱাকৈ আচলতে খেতি বাতি ঘৰহে এইডোখৰ নহয় এইডোখৰ মাজুলী বুলি কয়
অঁ সেইখিনি আমাৰ ৱাটাৰ চুবিত আছে হয় তো ভাইটিক লগ পাই বৰ ভাল লাগিল এইখিনি কি এইবুলি কি কয় এইটো এইটো হেৰি এইটো প্ৰজাতিটোৰ বিষয়ে মই নাজানো পাই অলপ প্ৰজাতিটো অলপ বেলেগ হয় আগলৈকে আছিলে এতিয়া মানুহে চোৱাই এনেকৈ শেষ হৈ গ'ল আৰু কলম কাটিবলৈ হৈ গৈছে ইতিমধ্যে সেইটো কাৰণে এতিয়া দুদিনমান পিছতে শেষ হৈ যাব বাৰু শেষ হোৱাৰ লগে লগে কলম কাটি দিব লাগিব মানুহবোৰ আহি থকাৰ কাৰণে এইবিলাক কলম দিয়াৰ পিছতো আকৌ উঠাই মেলি আকৌ হ'ব একে বছৰ লাগিবই এইবছৰ অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰত খুলিবই টেষ্টিটো কেনেকুৱা লাগিছে সুন্দৰ হা আপোনাৰ এই প্ৰায় পৰহি মানে মই তিনিচুকীয়াৰ পৰা আনিছিলোঁ তাত আপোনাৰ 80 টকা কেজি 80 টকা লৈছে কিন্তু টেষ্টিটো মানে এইটো বহুত টেষ্টি মানে সেইটো হয়তো চালানী হ'ব পাৰে তাৰ টেষ্টিটো বেলেগ আৰু এইটো বেলেগ মানে ইয়াৰ মানে এইটো অৰিজিনেল টেষ্টি মানে বাইকখন কাৰ সেইটো কৰি দিয়া আমাৰ ধনিয়াম চেতিয়া কোৱাইটো হয় আহিলে হেৰি ভাল হ'ব নেকি মোবাইলটো এফালে হেৰি কৰিলে মোৰ মানুহ অকণমান এন্ধাৰমৰীয়া যে সেইটো কাৰণে একো নহয় লাগিছে খাই গাঁৱতকৈতো বহুত পাৰ্থক্য এইবিলাক কিনি খোৱা নিচিনা নহয় মানে ইয়াত যিটো বস্তু পোৱা গৈছে ন মুখৰ ইণ্টাৰেষ্ট সোৱাদ নক'বা আজি সাক্ষাৎ দেখি গ'লা ন ৰাইজে অঁ আপোনালোকে পেট চলাই নিদিব নেকি পেট চলাই নিদিব এই মানুহটো যে দেখিছিলে ধনিৰাম কায়েক মানে আমাৰ মোবাইলতহে দেখিছিলে আজি দেখি কেনেকুৱা লাগিছে একদম দেখাত পূৰা মজা হয় এজন মানে বহুত ধুনীয়া ব্যক্তি হয় ইমান ধুনীয়াকৈ লগাইছে খেতিবিলাক সঁচাই ভাল লাগিছে দেখাত পূৰা মানে আমবিলাক চোৱা আকৌ ইমান ওচৰত ইমান ধুনীয়া মোবাইলটো দেখাই দিবি মই দেখালোঁ এগৰাকী হ'ল ধনিৰাম ককাইদেউৰ মানে ভনীয়েক হয় ন কেনেকুৱা লাগিছে বাৰীখনত কাম লাগি আপোনালোকৰ ভালেই লাগিছে অঁ কিমান দিনৰ পৰা জড়িত হৈছে দাদাৰ লগত আপুনি হ'ল আজি 6 বছৰ 7 বছৰে হ'ল তেনেকুৱাকৈ কৰি থাকোঁ আৰু সহায় কৰি থকা হয় আৰু বৌক লগ কৰিম বুলি ভাবিছিলোঁ বৌ বোলে গা ভাল নাই তো এতিয়া লগ কৰিব নোৱাৰিম তো লগ পাই গ'লে এইফালে ধনিৰাম ককাইদেউৰ মানে ভনীয়েককে আৰু কোন আছে কৈছিলে সৰুজনী বৌ সেই বোৱাৰীক হয় কাৰ ধনিৰাম ককাইদেউৰ বোৱাৰীক হয় ভাই বোৱাৰী তো কথা পাতিম আৰু অকণমান আৰু বেনাৰখন দেখি কেনেকুৱা লাগিছে তোমাৰ অংকুৰিত অসম বাকৰি মাটিতে ধন দি গৈছে হয় কৰ্মমুখী সজাগতাৰে জাতিটোক স্বাৱলম্বী কৰোৱা হওক ৰাজপথত প্ৰতিবাদ নহয় কৃষি ক্ষেত্ৰত বিপ্লৱ আমাৰ কাম্য খুব এটা সুন্দৰ কথা আছে ন ইমান ধুনীয়া লিখিছে চাওকচোন মানে এই কথাটোৱে গম পোৱা গৈছে ন এই গাঁৱলীয়া মানুহৰ কিছুমান সংলাপ থাকে ন আচলতে এইটোৱে আৰু আমি দেখিবলৈ পাওঁ যে আন্দোলন কৰি থাকে বহুতখিনি ক্ষেত্ৰত কিন্তু আচলতে কৰ্ম আন্দোলন হ'ব লাগে কৃষি ক্ষেত্ৰত বিপ্লৱ হ'ব লাগে হয় প্ৰতিবাদটো এনেই ৰাজপথত কৰি থাকিলে অকল নহ'ব ন আমি অসমীয়া বুলি হয় যেতিয়া নেকি কৃষি ক্ষেত্ৰত নিজে বিপ্লৱৰ সূচনা হ'ব তেতিয়াতো আৰু মানে আগবাঢ়িব নহয় জানো অসমীয়া জাতিটো ধনিৰাম চেতিয়াৰ আদৰ্শটো লওক আমাৰ যুৱকসকলে কেৱল চাকৰিকে আশা নকৰি কৃষি বিপ্লৱ গঢ়ি তোলক নহয় জানো তেতিয়াহে স্বাৱলম্বী হ'ব তেনেকুৱা আৰু এই কথাষাৰিয়ে মানে বহু কথাই মানে আমাৰ অসমীয়া যুৱক যুৱতীসকলক বহুতখিনি মানে বুজাইছে এই কথাষাৰ বহুত মনত থ'বলগীয়া এবাৰ বাৰীখন চাওকচোন কিমান ধুনীয়া লাগিছে ওলাব সময় হৈ গ'ল তাৰমানে ওলাই যাওঁগৈ এতিয়া আৰু ধনিৰাম ককাইদেউ মানে ইমান সময় দিব নোৱাৰে বহুত অতিথি আহি আছে আলহী আহিয়ে থাকে মানে বিভিন্ন ঠাইৰ পৰা আহি আছে মানুহ বহুত লগ পাইছে মানে এফালে আপোনালোকে চব এনে কথা পাতি আছে একদম সময় নাই মানে তাৰপিছত এই ব্লেড দি এই পলিথিনটো কাটি দিয়াৰ লগে লগে ইয়াৰ পৰা কিছুমান ব্ৰাঞ্চ ওলাই যায় ইয়াতো ওলাব সেইবোৰ ভাঙি দিব এটাই হিচাপ ৰাখিব ইয়াৰ পৰা যিমান ওপৰত ওলাব ৰাখিব ইয়াৰ পৰা ইয়াত বল সুন্দৰী যিটো কাশ্মীৰ বল সুন্দৰী বুলি কয় মই যে আপোনালোকক সেইটো খাব নিদিলোঁ ইটোহে দিছিলোঁ মই কিন্তু সেইটো যিটো খাবলৈ দিছিলোঁ তাতকৈ ভাল হয় সেইটো গোল হয় বগৰীটো
ঠাইটো নাই এইটোতো অলপ আপোনাৰ ৰিকুৱেষ্ট ঠাই যদি হ'লে অলপ তাৰ প্ৰডাকশ্যন ব্ৰাঞ্চবিলাক ভাঙি দিয়ে ডাঙৰ ডাঙৰ হয় যে বগৰীবোৰ আৰু এইটো চৰাই খুব খাই কিন্তু এটা কথা আমি এনেকুৱা ধৰণৰ ভেৰাইটি লগোৱাৰ মাজে মাজে কিছুমান ঠাইৰ ভেৰাইটিও দুই এটা লগাব লাগে পাৰিলে কাৰণ চৰাই চিৰিকটিৰ কাৰণে হৈ যায়তো কিন্তু আজিৰ দিনত অলপ পাবলৈ নাই মাৰ্কেটত এতিয়া এভেইলেবল নহয় এতিয়া অলপ কোনোবা তেনেকৈ অৰ্ডাৰ দিলে আনি দিব আৰু এই কথাটো হ'ল কি এইটো তেনেকৈ লগোৱাৰ পিছতে ঠাইটো আচলতে দুই এজোপা লগাই দিব পাব লাগে ঠাইটো আমাৰ ফালে লগোৱাটো সিহঁতে মানুহ হয় গতিকে বেলেগক অলপ গাইড কৰি দিব বিশেষকৈ এতিয়া এই কথাটো আপুনি কওঁতে ভালকৈ ধৰি পালে আৰু যদি নাজানে সেই কথাটো তেতিয়া কিন্তু আমাক দেখিব লাগিব যে ডুপ্লিকেট পুলি দি দিলে তেনেকুৱা ধৰণৰ হৈছে তেনেকুৱা কিছুমান লৈ আনিছে লগাইছে আপুনি কোৱা নিচিনা পিক আপ লৈছেহি পাতডোখৰ অলপ ডাঙৰ হ'লেও কি হৈছে গোটেই গাইড ওলাই গ'ল বহুতে ভাবে কি ইমান ধুনীয়া হৈছে বাঢ়ি গৈছে একদম সেইটো তাৰপিছত চাবগৈ অৱশেষত বেলেগ লাগি যাব সেইটো আপোনালোকৰ কথা হেৰিটো কি বুলি কয় ট্ৰেটো লৈ আনো মই পুলিখিনি হিচাপ কৰি দিম আনিব পাৰিব দেই অলপ ভাল ভালকৈ চাই দিম দেই ন লগত কৈছিলে এই 3 দিন হৈছে এইখিনি অহা সেইখিনি অলপ পুৰণা হয় লৈ ল'ব লাগে দেই ফুটো লৈ আনো ন বিলাহী লগোৱা প্ৰচেছটো বৰ ধুনীয়া আছে আপোনাৰ সেইটো ন এইটো ভিতৰৰ পৰা সোমাই ফটো লৈ ল'ব পৰা হ'ব ভিতৰত ঢেৰ লাগি আছে এইটো মিৰিকা বিলাহী হয় আচলতে আমাৰ থলুৱা প্ৰজাতিৰ কিছুমান এনেকুৱা শস্য আছে যিবিলাক নেকি মানে বহুত ভাল গুণাগুণ আমি নাজানি নুশুনি এনেই অপব্যৱহাৰ কৰিছোঁ বা নষ্ট হৈ যায় সময় সুতত হেৰাই যায় একমাত্ৰ কাৰণ এটা আছে সেইটো হ'ল কি কয় এনি টাইম আহি থাকে হয় এই কথাটো হ'ল কি হাইব্ৰিড প্ৰজাতিৰ বীজ বা তেনেকৈ শস্যবিলাকে আমাৰ থলুৱাবিলাকৰ অস্তিত্ব নাইকিয়া কৰি দিছে দিনক দিনে ব্যস্ত হৈ থকা হয় আকৌ কেতিয়াবা আহিব যিহেতু এতিয়া প্ৰায়বোৰ শেষেই হ'লগৈ নিজকে বেয়া লাগিছে সেই দূৰৰ পৰা সেই পৰৱৰ্তীখন সৰুকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ কাৰণে প্ৰেৰণাও হয় আপোনাৰ বহুত খেতিৰ পৰা গুচি গৈছে যিহেতু এই ক্ষেত্ৰত ভিডিঅ' চাই আকৌ মানে ঘূৰি আহি যায় অসমৰ কিছুমান সমস্যা অলপ কম হ'ব মাটি এনে চন পৰিছে বুজিছে ন আমাৰ ফালে ব্লক ন কিমান মাটি চন গোটেই বেংগলোৰ চেন্নাই এনেকৈ গৈ আছে কৰিব পাৰিলে বহুত অপশ্যন আছে আমাৰ ইয়াত কৰিব পৰা কিন্তু আকৌ অলপমান চিষ্টেমেটিক কৰিব লাগিব কেৱল লাই মূলা বা পশুপালন তেনেকুৱাকৈ একদম ধুনীয়াকৈ এটা চাৰ্কুলত যদি চিষ্টেমেটিক কৰা হয় তেতিয়া নিশ্চয় কিবা নহয় কিবা এটা চাকচেছ হ'বই যধে মধে কিন্তু দেখাক দেখি কৰিলে সেইটো পিছত মানে নাই একো নহ'ল বুলি তেনেকুৱা হৈ যায় পিছত এটা মনতো এটা জুনুন লাগিব এইটো পাগলপন লাগিব বুজিছে না মানুহ পাগলে হ'ব লাগিব ঠিক আছে বাৰু দিয়ক ভাল লাগিলে বাই 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 এৰিলো আমি ওলাই দিলোঁ ইয়াৰ পৰা